এই ধুনীয়া চকলেট কেকটো মই আপোনালোকৰ ওচৰতে কাটি দেখুৱাম। এয়া এটা সফট, বাহিৰৰ ফালে অকমান ধুনীয়া, অলপ হাৰ্ড আৰু ভিতৰৰ পৰা একদম সফট, এনেকুৱা ধৰণৰ কেক। খুব ধুনীয়া ৰেচিপিটো আৰু অতি কম সময়ৰ ভিতৰতে অতি কম খৰচত বনাব পৰা এটা খুব সুন্দৰ ৰেচিপি। চকলেট কেক কেনেকুৱাকৈ বনায় আজি মই আপোনালোকক তাকে দেখাব ওলাইছোঁ। দুটা অৰিঅ' বিস্কুট আৰু দুটা ডেইৰী মিল্ক চিল্ক 10 টকাৰ। অৰিঅ' বিস্কুটখিনি গ্ৰাইণ্ড কৰি ল'ব লাগিব, এটা গুড়ি কৰি ল'ব লাগিব গোটেইখিনি। আৰু মই সেইকাৰণে এই জাৰটো ব্যৱহাৰ কৰিছোঁ। তাতে বিস্কুটখিনি ভাঙি দিব যাতে সোনকালে ৰেডি হয়, গুড়িখিনি ৰেডি হয়, বেছি দেৰি নহয়। সেইটো কাৰণতে আপুনি বিস্কুটখিনি এনেধৰণে ভাঙি দিব। তাৰপিছত গুড়িখিনি হোৱাৰ পিছত আপুনি গুড়িখিনি এবাৰ চেক কৰিব, ভালকৈ গুড়ি হৈছে নে নাই। এতিয়া চকলেট আৰু গাখীৰ অকণমান ভালদৰে চকলেটখিনি গলি যোৱাকৈ আপুনি অকণমান ফেটি দিয়ক। ফেটি দিলে আপোনাৰ চকলেট গাখীৰ মিলি যাব। মিলি গ'লে গুড়িখিনিত পেষ্ট বনোৱাত মানে সুবিধা হ'ব। এয়া এনেধৰণৰ এটা পেষ্ট বনি যাব গাখীৰ আৰু চকলেটৰ। ফাইন পেষ্ট বনিব নালাগে বাৰু, কিন্তু আপুনি লৰাই সেইখিনি চকলেটখিনি মিহলি কৰি দিব গাখীৰৰ লগত। এতিয়া গাখীৰৰ পেষ্টটো বিস্কুটৰ গুড়িৰ লগত মিহলি কৰি দিব। লগতে এক্সট্ৰাকৈ অলপমান গাখীৰ দিব লাগিব, কাৰণ এই লিকুইডটো বহুত কম হৈছে। গতিকে আপুনি এক্সট্ৰাকৈ অলপ গাখীৰ দি বা আপুনি পানী দিও আপুনি এই পেষ্টটো তৈয়াৰ কৰিব পাৰে কেকৰ কাৰণে। আৰু মই গাখীৰ আৰু চকলেটৰ পেষ্টখিনি দি পেলাই মই গ্ৰাইণ্ড কৰি দিছোঁ আকৌ এবাৰ। পেষ্টটো ইমান সুন্দৰ হোৱা নাই, আপুনি লাৰি চাৰি চাব ভালদৰে, ইমান এটা সুন্দৰ হোৱা নাই। গতিকে এইটো পেষ্টক আকৌ অকণমান গ্ৰাইণ্ড কৰাৰ দৰকাৰ আছে আৰু অলপমান পাতল কৰিব লাগিব। ইয়াতকৈ বেছিয়ে ঠিক হৈ গৈছে। অলপ গাখীৰ মিলাই এতিয়া আকৌ এবাৰ যদি গ্ৰাইণ্ড কৰি দিওঁ, তাৰপিছত চাওক এয়া গ্লছি চিল্কি কিমান ধুনীয়া হৈছে, কালাৰো ভাল হৈছে, আকৌ দেখাতো ধুনীয়া হৈছে, প্লাছ আপোনাৰ পেষ্টটো ৰেডিও হৈছে, বেটাৰটো মানে ৰেডি হৈছে কেক বনোৱাৰ কাৰণে। এতিয়া অকণমান চেনি গুড়ি কৰি লওক সোৱাদ অনুসাৰে। আপোনাক বেছি চেনিৰ দৰকাৰ নহয়, অকল যেতিয়া আমি কেকটো বনাই ৰেডি কৰিম তাৰপিছত আপুনি অলপমান মানে গাৰ্নিছ কৰিবৰ কাৰণে ব্যৱহাৰ কৰিম। আৰু হাতেদি এনেকৈ চাব পাৰে চেনিখিনি ভালদৰে গুড়ি হৈছে নে নাই, কাৰণ দেখাতটো ফকফকীয়া বগা হ'ব, কিন্তু ভিতৰত দানা দানা ৰৈ যায়। এতিয়া কেক টিনটো আমি বাটাৰ অকণমান দি পেলাই গ্ৰীজ কৰি ল'ম। অকণমান বাটাৰ দি হাতেদি গ্ৰীজ কৰি ল'ব। তাৰপিছত গ্ৰীজ কৰা হোৱাৰ পিছত আপুনি ময়দা বা গুড়ি চেনি লৈ আপুনি ডাষ্ট কৰি ল'ব, যাতে কেক টিনটোত লাগি নাথাকে। আপুনি ময়দা থাকিলে বেছি ভাল, ধুনীয়াকৈ ওলাই আহিব, বা বাটাৰ পেপাৰ লগাব পাৰে। যিহেতুকে আমাৰ ওচৰত সেইবোৰ নাই, গতিকে মই এনেকৈ ঘৰুৱাভাৱে কৰি থ'লোঁ। আপোনালোকে আপোনালোকৰ সুবিধা অনুযায়ী কৰি ল'ব। ঠিক আছে, এতিয়া আগৰখিনিলৈকে আহোঁ। চাওক, সেয়া মই নিমখ আৰু কেৰাহী একেলগে গৰম কৰি লৈছোঁ। কেকটো মই এইটো সঁজুলিতে বনাম, যিহেতুকে মাইক্ৰ'ৱেভ ব্যৱহাৰ নকৰোঁ বা নাইও, গতিকে আমি তাতে বনাম। এতিয়া বেটাৰটো কেক টিনটোত দি লওক। এতিয়া এইখিনি কিন্তু বহুত ইম্পৰ্টেণ্ট, ভালদৰে চাব। মই এইখিনিতে অকণমান টুইষ্ট কৰি দিছোঁ। বেটাৰটো আধা দিয়াৰ পিছত চকলেট 2 পিচমান দিব আপুনি। চাব যাতে চকলেটখিনি মাজতে থাকে। তাৰপিছত আকৌ ওপৰত বেটাৰ দি পেলাই ধুনীয়াকৈ চকলেটখিনি ঢাকি দি দিয়ক, যাতে চকলেটখিনি ভিতৰত সোমাই যায়।
বেটাৰটো বেক কৰাৰ কাৰণে ৰেডি। এটা মোষ্ট ইম্পৰ্টেণ্ট কথা যে নৰ্মেল কেকৰ নিচিনাকৈ ল' ফ্লেমত বনাব। মোৰ অলম'ষ্ট 15 মিনিটমান লাগিছে এইটো বনাওঁতে। 7:15 বনাইছিলোঁ, মোৰ 7:30 মানত হৈ গৈছে। চাওক কিমান সুন্দৰকৈ ধুনীয়াকৈ কেকটো বনি গৈছে। ওপৰ ভাগটো চাই ল'ব। এয়া এতিয়া মই ডিমোল্ড কৰি আপোনালোকক দেখুৱাম মোৰ কেকটো কেনেকুৱা হৈছে। ওপৰৰ ফালেতো খুব ধুনীয়া লাগিছে, তলৰখিনি বা কেনেকুৱা হৈছে। এয়া চাওক তলৰখিনিও খুব ধুনীয়াই হৈছে, একদম ধুনীয়া হৈছে। ইমান দেখিছেনে কেক টিনটোত ইমান লগাও নাই আৰু চাইনি পূৰা ধুনীয়া কফি কালাৰ মানে চকলেট কালাৰ, খুব ধুনীয়া দেখাত, খুব ধুনীয়া হৈ গৈছে কেকটো। এতিয়া আমি খালেহে গম পাম যে কেকটোৰ টেষ্ট কেনেকুৱা হৈছে। গতিকে তাৰ কাৰণে মই আপোনালোকক অকণমান মই ডেক'ৰেশ্যন আইডিয়া দিম যে এই কেকটো আপুনি যদি ঘৰত বনায় বা কিবা এটা অকেজনত যদি বনায় তেতিয়াহ'লে আপুনি অকণমান পাউডাৰ চুগাৰ ওপৰত মানে অলপ ছটিয়াই দি পেলাই আপুনি গাৰ্নিছ কৰিব পাৰে। ফ্ৰেণ্ড এয়া চাওক মই গাৰ্নিছ কৰিছোঁ পাউডাৰ চুগাৰ দি। খুব ধুনীয়া দেখা হয় যেতিয়া চকলেটৰ ওপৰত অকণমান হালকা হালকা মানে বগা বগা যেতিয়া চুগাৰবিলাক পাউডাৰ চুগাৰবিলাক দেখিব এনেকুৱা যেন লাগে গছৰ ওপৰত বৰফ পৰি থকা সেনেকুৱা এটা লুক লাগে। তাৰ কাৰণে আপোনালোকে ডিজাইন কৰিব পাৰে আকৌ বেলেগ বেলেগ ধুনীয়া ধৰণৰ ধুনীয়াকৈ। আৰু মই খুব বিশেষ এটা মই লকডাউন দেখি পেলাই ইমান ডেক'ৰেশ্যন কৰিব মন যোৱা নাই। গতিকে মই জাষ্ট এনে জেমছ দি সজাইছোঁ আৰু চকলেট ষ্ট্ৰিপবিলাক মই ঘৰতে বনাইছোঁ। এনেকৈ অলপমান সজাইছোঁ, কিন্তু মই ইমান মন দি পেলাই সজোৱা নাই বা এতিয়া লকডাউনটো গতিকে চব বস্তু এভেইলেবল নহয় মাৰ্কেটত, মই ঘৰত থকা বস্তুৰে বনাইছোঁ। এয়া চাওক কাটি লৈছোঁ, এয়া চাওক ধুনীয়াকৈ কাটিছোঁ মই। বাহিৰটো অকণমান টাইট হৈছে, বেছি নহয় অকণমান, কিন্তু ভিতৰটো বহুত ছফ্ট হৈছে, আপোনালোকে চাব পাৰে। এয়া খুব ধুনীয়া হৈছে। আপোনালোকে গৰমে গৰমে খাব, গৰম গৰমত বহুত টেষ্টি পাব। কাৰণ চকলেটবিলাক যেতিয়া মেল্ট হৈ থাকে তেতিয়াহ'লে মুখত দিয়াৰ লগে লগে পমি যাব। কিন্তু যদি আপুনি ঠাণ্ডা কৰি বা ফ্ৰিজত ৰাখি খায় ফ্ৰেণ্ডছ, মই অনেষ্টলি কৈছোঁ তেনেকৈ নাখাব, কাৰণ চকলেটবিলাক হাৰ্ড হৈ গ'লে আপোনাৰ কেকটো একদম ভাল নালাগিব।